ইফালে বানে খহাই নিলে শিৱসাগৰ ডিমুৰ এখন বিদ্যালয়ৰ শ্ৰেণীকোঠা বানৰ কবলত নামনি নামল গড়ভঙা প্ৰাথমিক বিদ্যালয়খনৰ একমাত্ৰ শ্ৰেণীকোঠাটো খহিল বানত আমি আপোনালোকক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো চাওক 38 জন শিক্ষাৰ্থীৰ বিপৰীতে এই বিদ্যালয়খনত আছিল মাত্ৰ এটাই শ্ৰেণীকোঠা আৰু বানৰ ফলত সেই শ্ৰেণীকোঠাটো এদৰে খহাই লৈ যোৱা পৰিলক্ষিত হৈছে ৰাইজে এতিয়া অভিযোগ উত্থাপন কৰিছে নিম্নমানৰ কাম কৰিছিল বানপীড়িত এলেকাৰ সৈতে মোকাবিলা কৰিব পৰাকৈ এই ঘৰটো নিৰ্মাণ নকৰাৰ বাবে এইদৰে এতিয়া খহি গৈছে এই শ্ৰেণীকোঠাটো আৰু শিৱসাগৰত বানৰ তাণ্ডৱ পানীত বুৰিছে শ্ৰেণীকোঠা আমি আপোনালোকক দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো আমাৰ বিদ্যালয়খন আছিল ব্ৰহ্মপুত্ৰৰ কাষত আছিল তেতিয়া এই সমগ্ৰ এই 40 মানে এখন গাঁও বানপানীয়ে সম্পূৰ্ণৰূপে ধ্বংস কৰি দিলে তাৰ পিছত আমাৰ বিদ্যালয়ে লগতে গাঁওখনো উঠি আহি পেলাই আমাৰ ৰাস্তা কাষত আশ্ৰয় ললেহি আৰু ৰাস্তা কাষতে ইয়াৰ পৰা বিদ্যালয়ৰ গৃহৰ পৰা 50 মিটাৰ নিলগত এটা কালভাৰ আছে সেই কালভাৰটোৰ কাষতে আমাৰ বিদ্যালয়খন অস্থায়ীভাৱে গাঁৱৰ ৰাইজৰ সহযোগত বাঁহ কাঠেৰে নিৰ্মাণ কৰা হৈছিল আৰু 2022 চনত এনেদৰে বানৰ কবলত বিদ্যালয় গৃহটোকে পানীয়ে উটুৱাই লৈ গুচি গ'ল গৰা সম্পূৰ্ণৰূপে ধ্বংস কৰি দিলে এটা যোৱাকালি এই কালভাৰটো ভাগিয়ে সমগ্ৰ শিৱসাগৰ অঞ্চললৈকে দিছামুখ অঞ্চললৈ পানী সোমালে ঠিক তেনেদৰে কালিও সোমাইছে আৰু 2022 চনতো তেনেদৰে পানী সোমোৱাৰ ফলত আমাৰ বিদ্যালয় গৃহটো ধ্বংস হৈ গ'ল আৰু তাৰ পিছত বিভাগৰ অলপমান সহায় পালো সহায় সহযোগ গাঁৱৰ ৰাইজৰ সহায় সহযোগত এটি 5,09,000 এটি গৃহ পালো গৃহ নিৰ্মাণ কৰিবলৈ আৰু ৰাইজে এই জেগাটুকুৰাকে নিৰ্বাচন কৰি দিলে ইয়াতে বিদ্যালয় গৃহটো নিৰ্মাণ কৰক বুলি আৰু 2022 চনৰ পিছত আমাৰ এই বিদ্যালয় গৃহটো নিৰ্মাণ কৰা হৈছিল কিন্তু পুনৰ যি বানৰ সংঘাৰী ৰূপ ধাৰণ কৰিলে কালিৰ পৰা এই অঞ্চলটোত গতিকে আজি পুনৰ এই গৃহটি সহায় লৈ গুচি গ'ল মই বিদ্যালয়খন ৰাতিপুৱা খুলি চাই বৰ দুখ লাগিছে আৰু ছাত্ৰ ছাত্ৰীসকল মানে ঘৰলৈ ঘূৰাই পঠিয়াবলগীয়া হৈছে আজিৰ দিনটোতো এনে ছাত্ৰ ছাত্ৰীৰ পৰা শিক্ষাদানৰ পৰা বঞ্চিত হ'ল আৰু মই এই গোটেই প্ৰক্ৰিয়াটো এইটোৱে ক'ব খুজিছো মাননীয় অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰলৈ মই প্ৰণাম কৰি কৈছো এবং উন্নত মানদণ্ড মানে ব্ৰহ্মপুত্ৰ এৰিয়াত বা প্লাজ এৰিয়াত উন্নত মানদণ্ডত কেনেকৈ পকীঘৰ বনায় তেনেকুৱা টেকনিকেল ডিপাৰ্টমেণ্টক পঠিয়াই উন্নত মানদণ্ডৰ পকীঘৰ এটা যদি আমাক নিৰ্মাণ কৰি দিয়ে তেতিয়া শিক্ষামন্ত্ৰী মহোদয়ক মই বহুত অনুৰোধ জনাইছো আৰু NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা